অসমত উৎপাদন হল থাইলেণ্ডৰ বগৰী আৰু ড্ৰেগন ফল ফলৰ খেতিৰে স্বাৱলম্বী হোৱা এজন যুৱক বহিৰাজ্যৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি বৈজ্ঞানিক পদ্ধতিৰে আৰম্ভ কৰিছে থাইলেণ্ডৰ বগৰীৰ লগতে ড্ৰেগন ফলৰ খেতি মৰিগাঁৱৰ ডমাল বেতনী গাঁৱৰ উদ্যমী যুৱক প্ৰভাকৰ ডেকা বিঘাই বিঘাই মাটিত কৰিছে থাইলেণ্ডৰ বগৰীৰ লগতে ড্ৰেগন ফলৰ খেতি লক্ষ্য মাথো এটাই কৃষি কৰ্মৰে স্বাৱলম্বী হোৱা গুজৰাটত প্ৰশিক্ষণ গ্ৰহণ কৰি অহা যুৱকজনে প্ৰায় 2 বিঘা মাটিত ৰুইছে ড্ৰেগন ফলৰ পুলি অসমৰ চহা কৃষক তথা মাটি পানী বায়ুৰ বাবে বিজতৰীয়া কিংবা নৱাগতা হলেও এই ফলৰ আছে ঔষধি গুণ যাৰ বাবে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে যুৱকজনে আৰম্ভ কৰিছে এই খেতি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বজাৰত চাহিদা থকা এই ফলবিধ অসমৰ কেৱল অভিজাত হাততহে উপলব্ধ যাৰ বাবে এই ফল বিক্ৰীৰ বাবে যুৱকজনে আগতীয়াকৈ ঠিক কৰিবলগীয়া হৈছে বজাৰৰ কেৱল ড্ৰেগন ফলেই নহয় উদ্যমী প্ৰভাকৰে থাইলেণ্ডৰ বগৰী খেতি কৰিও উপাৰ্জন কৰি আহিছে লক্ষাধিক টকা গুজৰাটত প্ৰশিক্ষণ ল'ব গৈছে খোৱা কামত ব্যৱহাৰ হয় জুচ বনায় তাৰপৰা জেলি বনায় আৰু পুলি বনোৱাটো হেৰি হয় আপোনাৰ প্ৰডাকশ্যন হয় টোটেল 800 জোপা ৰুইছো আপোনাৰ প্ৰডাকশ্যনটো হিচাপ মানে পইচা আপোনাৰ 5 লাখ মান উঠিছে পইচা টোটেল চৰকাৰী চাকৰিলৈ আশা নকৰি এনেদৰে ড্ৰেগন ফল আৰু থাইলেণ্ডৰ বগৰী খেতিত মনোনিৱেশেৰে স্বাৱলম্বী হোৱাৰ সপোন দেখা যুৱকজনৰ এই পদক্ষেপ আন 10 জনৰ বাবে হৈ পৰিছে আদৰ্শস্বৰূপ মৰিগাঁৱৰ পৰা ৰাতুল ডেকাৰ ৰিপৰ্ট ইটিভি ভাৰত অসম